আজি মই তোমালোকক ক্লাস 12 কেমিষ্ট্ৰিৰ সলিউশনস বা দ্ৰৱ চ্যাপ্টাৰটো পঢ়াম। এই চ্যাপ্টাৰটোত তোমালোকে সলিউশনস বিলাকে কি প্ৰপাৰ্টিজ দেখুৱায়, তাৰ পিছত ইহঁতৰ টাইপস বিলাক কেনেকুৱা ধৰণৰ হয় আৰু ইহঁতে কি ল মানি চলে সেইবোৰ পঢ়িবলৈ পাবা। এতিয়া আমি চ্যাপ্টাৰটো ষ্টাৰ্ট কৰো। সলিউশনস বুলি ক'লে তোমালোকৰ মনলৈ জেনাৰেলি কি বুলি আহে? তোমালোকে ভাবা চাগে এতিয়া ধৰা ওয়াটাৰত যদি আমি সল্ট বা সুগাৰ মিক্স কৰি দিওঁ তেতিয়া হলে এটা সলিউশন ফৰ্ম হ'ব। গতিকে সকলো ধৰণৰ লিকুইড জাতীয় যিবিলাক মিক্সচাৰ আছে সেইবোৰে সলিউশন। কিন্তু তেনেকুৱা একো কথা নাই। সলিউশনবোৰ সদায় লিকুইডে নহয়, কেতিয়াবা গেছও হ'ব পাৰে বা সলিডো হ'ব পাৰে। মুঠৰ ওপৰত ইহঁতি এটা মিক্সচাৰ হয়। সো ডেফিনিশনটো চোৱা। ডেফিনিশনটোত কোৱা হৈছে যে a solution is a homogeneous mixture of two or more components. এতিয়া ইয়াক কোৱা হৈছে homogeneous mixture. এটা ধৰি লোৱা water আৰু সুগাৰৰ এটা মিক্সচাৰ আছে। ওয়াটাৰত যদি আমি সুগাৰ মিক্স কৰি দিওঁ তেতিয়া হলে আমি এটা সলিউশন পাম। এতিয়া ইয়াৰ যিকোনো পৰ্শনত যদি আমি চাওঁ তেতিয়া তাৰ কনসেন্ট্ৰেশনটো একেই থাকিব, মানে কম্পোজিশনটো সবতে সেম আছে। আৰু এনেকুৱা ধৰণৰ মিক্সচাৰ বিলাকক কোৱা হয় হোমোজেনাস মিক্সচাৰ। আৰু সলিউশন হ'বলে হলে মিক্সচাৰ এটা হোমোজেনাস হ'বই লাগিব। তাৰ মানে এই ওয়াটাৰ এইটো যেটো সলিউশন ফৰ্ম হৈছিল তাৰ যিকোনো পৰ্শনত সুগাৰৰ কোয়ান্টিটিটো তাৰ ডেন্সিটিটো সেম হ'ব লাগিব। ওকে, and next point is it may consist of two or more components. এতিয়া চোৱা, এতিয়া মই যেটো এক্সাম্পল দিছো তাত ওয়াটাৰৰ লগত অকল সুগাৰে আছে, মানে ইয়াত দুটাই কম্পোনেন্ট আছে। কিন্তু কিছুমান মিক্সচাৰত কিছুমান সলিউশনত তাতকে বেছিও কম্পোনেন্ট থাকিব পাৰে। যি কি নহওক, এতিয়া সলিউশন বুলি ক'লে কি বুজি পাইছা যে তাত two or more components থাকিব আৰু ই এটা হোমোজেনাস মিক্সচাৰ হ'ব লাগিব। সলিউশনটোত আমি দুটা টাইপৰ কম্পোনেন্ট পাম। এটা হৈছে সলিউট, আন এটা হৈছে সলভেন্ট। এতিয়া এই এক্সাম্পলটোত ইয়াত ওয়াটাৰটো হৈছে সলভেন্ট আৰু সুগাৰটো হৈছে সলিউট। যিটো কম্পোনেন্ট বেছি পৰিমাণে প্ৰেজেন্ট থাকিব তাকে সলভেন্ট বুলি কোৱা হয়, আৰু যিটো কম্পোনেন্টৰ প্ৰপোৰ্শনটো কম হ'ব সেইটোৱে হৈছে সলিউট। এটা মিক্সচাৰত সলভেন্ট এটাই থাকিব কিন্তু সলিউট এটাতকে বেছি থাকিব পাৰে। যদি সলিউশনটোত অকল দুটাই কম্পোনেন্ট থাকে, তাৰ মানে এটা সলিউট আৰু এটা সলভেন্ট থাকে, তেতিয়া হলে সলিউশনটোক বাইনাৰী সলিউশন বুলি কোৱা হয়। তাৰ মানে বাইনাৰী সলিউশন হৈছে solution with only two components, one solute and one solvent. Fine. এতিয়া আমি এই চ্যাপ্টাৰটোত বাইনাৰী সলিউশন বিলাকহে ডিসকাস কৰিম। নেক্সট আহি যাও আমি টাইপছলে। এতিয়া টাইপছ মই অলপ আগতে কৈছিলো যে অকল সলিউশন বিলাক লিকুইড হ'ব বুলি কথা নাই। সলিউশনবোৰ গ্যাসিয়াসও হ'ব পাৰে বা সলিডো হ'ব পাৰে। এতিয়া আমি ফাৰ্স্ট চাই লও যে গ্যাসিয়াস সলিউশন বিলাকনো কোনবোৰ হয়। সো এতিয়া ইয়াতে গ্যাসিয়াস, লিকুইড বা সলিড বুলি যে কোৱা হৈছে এইবিলাক একচুয়ালি সলভেন্টৰ ফিজিক্যাল ষ্টেটটোৰ ওপৰত বেস কৰিহে কোৱা হৈছে। তাৰ মানে যদি সলভেন্টটো গ্যাসিয়াস ষ্টেটত থাকে তেতিয়া হলে গোটেই সলিউশনটো আমি গ্যাসিয়াস সলিউশন বুলি কম। and যদি সলিউশনৰ সলভেন্টটো লিকুইড ষ্টেটত থাকে তেতিয়া হলে আমি লিকুইড সলিউশন, আৰু যদি সলভেন্টটো সলিড ষ্টেটত থাকে তেতিয়া হলে তাক আমি সলিড সলিউশন বুলি কম। আৰু সলিউটটো যিকোনো ষ্টেটত থাকিব পাৰে। তাৰ মানে গ্যাসিয়াস সলিউশন এটাৰ সলিউটটো সলিডো হ'ব পাৰে, গ্যাসও হ'ব পাৰে বা লিকুইডো হ'ব পাৰে। তে গ্যাসিয়াস সলিউশনৰ এটা এক্সাম্পল দিও মই ইয়াত। এটা এক্সাম্পল হৈছে এয়াৰ। এয়াৰত তোমালোকে জানা যে ডিফাৰেন্ট টাইপস অফ গ্যাস থাকে। এতিয়া তাত মানে সলিউটটো গ্যাস হয় আৰু সলভেন্টটো গ্যাসে হয়। তাত সবতকে বেছি কোনটো গ্যাস থাকে তুমি নিজে ভাবা। যিটো সবতকে বেছি পৰিমাণে থাকিব সেই গ্যাসটোকে আমি সলভেন্ট বুলি কম, আৰু বাকি যিমান গ্যাস আছে সেই গোটেই গ্যাস বিলাকক আমি কি বুলি কম? সলিড বুলি কম। ঠিক আছে।
নেক্সট আহি গ'ল লিকুইড সলিউশন এটা লিকুইড সলিউশনস বিলাকতো তোমালোকৰ কাৰণে বেছি ফ্যামিলিয়াৰে হয় অলপ আগতে মই দিয়া এক্সাম্পলটো তাৰ মানে ওয়াটাৰ আৰু সুগাৰৰ এক্সাম্পলটো এটা লিকুইড সলিউশনৰে এক্সাম্পল হয় কিয়কি ইয়াৰ যেটো সলভেন্ট আছে হেতু লিকুইড ষ্টেটত আছে আৰু ইয়াৰ সলিডটো হৈছে ই সলিড ষ্টেটত ঠিক আছে তো এইবোৰ একেবাৰে কমন এক্সাম্পল হয় বেলেগ এটা আমি ল'ব পাৰো সল্ট dissolved in water হেতু লিকুইড সলিউশনতে পৰিব দেন আছে সলিড সলিউশন বিলাকত সলভেন্টটো সলিড ষ্টেটত থাকিব আৰু সলিডটো গ্যাস লিকুইড বা সলিড যিকোনো এটা ষ্টেটত থাকিব পাৰে ইয়াৰ এটা এক্সাম্পল মই কম মেটেল এলয়জ বিলাকত বেলেগ বেলেগ ধৰণৰ মেটেল থাকে তাতে আমি এনেকৈ ধৰি ল'ব পাৰো যে এটা মেটেল বেলেগ এটা মেটেলত ডিজলভ হৈ আছে যেনেকৈ ধৰা ষ্টীল এটা সলিড সলিউশনে হয় একচুয়ালি ষ্টীলটো এটা মিক্সচাৰ হয় ন বেলেগ বেলেগ মেটেলৰ গতিকে ইয়াক আমি এটা সলিউশন বুলি কৈ দিব পাৰো ওকে ঠিক আছে এতিয়া আমি সলিউশন এটা জানিবলে হলে তাৰ মোস্ট ইম্পৰ্টেন্ট বস্তুটো কি হয় সোৱা মোস্ট ইম্পৰ্টেন্ট বস্তুটো হৈছে তাৰ কনসেন্ট্ৰেশন তাৰ কনসেন্ট্ৰেশনৰ বিষয়ে যদি আমাৰ আইডিয়া একো নাথাকে তেতিয়া হলে আমি সলিউশনটোৰ বিষয়ে একোৱে ক'ব নোৱাৰিম এইটোৱে হৈছে সবতছে ইম্পৰ্টেন্ট বস্তু এটা কনসেন্ট্ৰেশন বুলি ক'লে তোমালোকে একচুয়ালি কি বুজা কনসেন্ট্ৰেশন বুলি ক'লে আমি যদি আমি চাও ই এটা ৰেশিও হয় সোৱা ৰেশিও মানে ই এমাউন্টৰ এটা ৰেশিও হয় amount of solute by amount of solution তাৰ মানে কিমান সলিউশনত কিমান সলিউট ডিজলভ হৈ আছে হেতুকে আমি তাৰ কনসেন্ট্ৰেশন বুলি কম এতিয়া এই কনসেন্ট্ৰেশনটো এক্সপ্ৰেছ কৰাৰটো বহুত ৱে আছে তাৰ ভিতৰত প্ৰথমতে আমি পাম মাস পাৰ্চেন্টেজ এই ৰেশিওটো আমি পাৰ্চেন্টেজ হিচাপেও ক'ব পাৰো বা এটা ফ্ৰেকশন হিচাপেও ক'ব পাৰো তো মাস পাৰ্চেন্টেজটো কি হয় সোৱা ই সিম্পলি মাসৰ পাৰ্চেন্টেজ হয় এটা ইয়াত যে এমাউন্ট আছে দুটাতে এমাউন্ট আছে ন তো এমাউন্টৰ জায়গাত যদি আমি মাস লৈ লও মানে মাস অফ সলিউট ইয়াত ফৰ্মুলাটো সোৱা মই কম্পোনেন্ট বুলি লিখিছো কম্পোনেন্ট মানে কি সলিউটে হ'ব এটা সলিউট এটাতকে বেছিও থাকিব পাৰে গতিকে আমি জিটোৰ কাৰণে উলিয়াম তাৰ মাসটো লম ইয়াত মই সলিউট লিখিলেও হ'ব তো মাস অফ দা কম্পোনেন্ট আৰু তলত কি আহিব এমাউন্টৰ জায়গাত মই আকৌ মাসটো লম তাৰ মানে মাস অফ সলিউশন টোটাল মাস অফ দা সলিউশন তলত থাকিব আৰু ওপৰত থাকিব জিটো কম্পোনেন্টৰ কাৰণে মানে জিটো সলিউটৰ কাৰণে আমি মাস পাৰ্চেন্টেজটো উলিয়াব বিচাৰিছো তাৰ মাসটো ওপৰত থৈ দিম multiplied by 100 क्योंकि परसेंटेज হয় সোৱা হেহে আমি মাসৰ ৰেশিওটো লৈছো তাক মাল্টিপ্লাই কৰিছো by 100 ফাইন ওকে এতিয়া নেক্সট আহিছে ভলিউম পাৰ্চেন্টেজ এটো একে সোৱা যদি আমি এই এমাউন্ট অফ সলিউট আৰু এমাউন্ট অফ সলিউশনৰ এই এমাউন্টৰ জায়গাত যদি আমি দুইটাৰে ভলিউম লৈ লও তেতিয়া হলে আমি সেই পাৰ্টিকুলাৰ কম্পোনেন্টৰ কাৰণে ভলিউম পাৰ্চেন্টেজটো পাই যাম আৰু ইয়াতো আমি 100 দি প্লাই মাল্টিপ্লাই কৰিব লাগিব এটা ধৰা তোমাক কোৱা হৈছে আচ্ছা মই এটা বস্তু ইয়াত কোৱা নাই হা মাস পাৰ্চেন্টেজটো যেতিয়া কয় তেতিয়া তাক W by W বুলি লিখে মানে মই weight by weight क्योंकि দুটাতে আমি মাসে লৈ আছো সেই কাৰণে W by W তে ইয়াত ভলিউম পাৰ্চেন্টেজ বুলি কোৱাৰ লগে লগে তোমালোকে দেখিবা লিখা থাকিব পাৰে V by V তাৰ মানে ওপৰটো ভলিউম আছে তলতো ভলিউমে আছে ঠিক আছে তো সাপোজ তোমাক কোৱা হৈছে 10% V by V aqueous solution of ethanol এই সলিউশনটো যদি তোমাক বনাবলে কোৱা হয় তুমি কেনেকে বনাবা এতিয়া তুমি গম পাইছা ইয়াত V by V লিখা আছে সোৱা তো কি দিয়া আছে আমাক ভলিউম পাৰ্চেন্টেজ দিয়া আছে 10% V by V তা মানে যদি 100 ml total solution আছে তাত কিমান ml ইথানল আছে সোৱা 10 লিখা আছে ন গতিকে 10 ml that means 10 ml ইথানল আছে
আৰু টোটেল সলিউশনটোৰ ভলিউমটো হৈছে 100% বুলি কৈছে ন 100 ml ত 10 ml ইথানল আছে আৰু একুৱাছ সলিউশন বুলি কৈছিল তাৰ মানে সলিউশনটো বনোৱা হৈছে ওয়াটাৰত গতিকে ইয়াত ওয়াটাৰ কিমান লাগিব অলৰেডি 10 ml আমাৰ ইথানল আছিলে যদি টোটেল সলিউশনটো 100 ml কৰিবলে হয় তেতিয়াহলে আমি ওয়াটাৰ কিমান দিব লাগিব এই 10 ml ৰ লগত আমি আৰু 90 ml ওয়াটাৰ এড কৰিব লাগিব